আজি সোমবাৰ শুভ দিন হয়, আপোনালোকে সদায় কীৰ্তন কৰে। তো এই শুভ মুহূৰ্তত লগ পোৱাৰ হয়তো আমাৰ সিদ্ধেশ্বৰ বাবা আমাক সুযোগ দিছে। গতিকে মই সকলোৰে হৈ আমাৰ যিটো মনোকামনা পূৰণ হয় সকলোৰে হয় মই সিদ্ধেশ্বৰ বাবাৰ জনাইছোঁ। ৰাতি হয় আৰু মোক জনোৱা হৈছে যে সোমবাৰে যেতিয়া মানে পূজা হয় তেতিয়া সকলোৱে লগ পায়, কথা পাতিবৰ কাৰণে ভাল পায়, এনেকৈ মোক এটা খবৰটো দিয়া হৈছিল। তো আজি সোমবাৰ হয় আৰু সময়খিনি মোৰ হাতত থকাৰ বাবে মই অথনি মই জনালোঁ যে আজি যদি সম্ভৱ হয় মই যাব পাৰোঁ, আৰু সেই মৰ্মে মই আজি উপস্থিত হ'বলৈ সুবিধাটো পালোঁ। মই প্ৰথমে আপোনালোক সকলোলৈ মোৰ আন্তৰিক অভিনন্দন, মোৰ শ্ৰদ্ধা মই আপোনালোকক মই জনাইছোঁ। যিখিনি সমস্যাৰ কথাটো কৈছে এইখিনি সমস্যা নিশ্চয় কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আৰু মন্দিৰটো আমাৰ সংসাৰ জীৱনৰ লগত জড়িত, গতিকে আমাৰ যিটো আস্থা আছে মন্দিৰৰ লগত জড়িত হয়, ভগৱানৰ লগত আমি জড়িত হয়।